অভিমন্যুৰ বধত শ্ৰীকৃষ্ণৰ ভাও লৈছোঁ। শংকৰদেৱে এই স্থানৰ পৰা ভাওনা কৰা আৰম্ভ কৰিছিলে। তাৰে পৰা এতিয়ালৈকে প্ৰতি বছৰে ভাওনা চলি আহি আছে। আমি আশা কৰিছোঁ যে অহা বছৰেও আমি আকৌ ভালকৈ ভাওনা কৰিব পাৰোঁ। আমাৰ বৰদোৱাতে ভাওনা আৱিষ্কাৰ কৰিছিল আৰু আজি অভিমন্যু বধ ভাওনাখন পতা হৈছে। মই কৰ্ণৰ ভাও লৈছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানত আজি অখণ্ড ভাগৱত পাঠৰ সামৰণিত অভিমন্যু বধ ভাওনা হৈছে। তাত সকলো ল'ৰা ছোৱালী তেওঁলোকে ভালদৰে নিজৰ অভিনয় কৰিছে, নিজৰ চৰিত্ৰ ভালদৰে প্ৰদৰ্শন কৰিছে। ময়ো ভাও কৰিছোঁ ইয়াত। সকলোৱে যে ভাও সন্তুষ্ট হ'ব লাগে। সকলো দৰ্শক দাদা ভণ্টিহঁত বাই ভনীহঁত সকলো ভাৱত সন্তুষ্ট হ'ব লাগে। সেইবিলাক তেওঁলোকে যাতে আশীৰ্বাদ কৰে, আগলৈকে যাতে এনেকৈ ভালদৰে যদি চৰিত্ৰ ভাওনা কৰিব পাৰোঁ তাৰ আশীৰ্বাদ কৰিব লাগে। যি কাৰ্যসূচীৰে অখণ্ড মহাভাগৱত পাঠৰ আয়োজন কৰিছিলোঁ, আমাৰ অখণ্ড ভাগৱতৰ শেষত আজি বটদ্ৰৱা খলগুৰি আৰু নৰা সত্ৰৰ কণ কণ শিশুসকলৰ দ্বাৰা আমি যি ভাওনা প্ৰদৰ্শন কৰিব পাৰিছোঁ অভিমন্যু বধ ভাওনাখন বহুত ধুনীয়া হৈছে। আমি শিশুসকলক মানে কি বুলি ভাষাৰে ক'ম বুজিব পৰা, তেওঁলোকৰ অভিনয় ইমান ধুনীয়াদৰে ফুটি উঠিছে। গতিকে আৰু ৰাইজৰ ইমান বিপুল সঁহাৰি, এনেকুৱা সঁহাৰি আমি বৰদোৱাত আজিলৈকে ভাওনাত দেখা নাছিলোঁ। কিন্তু আজি সেই কণ কণ শিশুসকলৰ ভাওনাখিনিৰ কাৰণে আজি ইমান যে মানুহ হৈছে সেইটোকে আমি বহুত গৌৰৱ কৰিছোঁ। আৰু ভৱিষ্যতেও যদি ভগৱানে সহায় কৰে তেনেহ'লে আমি এনেকৈ প্ৰত্যেক বছৰে পাতি যাবলৈ আমি ভাওনা আৰু ভাগৱত পাঠ আমি এনেকৈ এইবিলাক অনুষ্ঠিত কৰি গৈ থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।